প্ৰথম কথা হ'ল আমাৰ মুখ্যমন্ত্ৰী আমাৰ বিটিআৰত আহি আছে আমাৰ কাৰণে আনন্দৰ খবৰ আৰু আমি সকলোৱে আনন্দিত হৈছোঁ আমাৰ কাৰ্যকৰ্তা কাম কৰাৰ নিশ্চয়কৈ উৎসাহ পাব আৰু সেই উৎসাহ উদ্দীপনাৰে আমি কাম কৰি গৈ থাকিম কোনে কি অভিযোগ কৰিছে নাজানো কিন্তু আমি পোনপটীয়াকৈ কৈছোঁ যে আমি আমাৰ লগত প্ৰতিদ্বন্দ্বী হোৱাকৈ বিটিআৰ অঞ্চলত কোনো তেনেকুৱা ৰাজনৈতিক দল নাই কোনো এজন প্ৰাৰ্থী নাই ইতিমধ্যে আমি অকল ৰিজাল্টটো ওলাবলৈহে আমাৰ বাকী আছে বাকী আমি 4-5 লাখ ভোটত জিকি আছোঁ এইবাৰ আপোনালোকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ এক বিশেষ ইতিহাস আছিলে যে ভাৰতবৰ্ষৰ প্ৰথম বেছি ভোটৰ ডিফাৰেঞ্চত জিকিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু দ্বিতীয় বেছি ভোটত জিকিছিলে আমাৰ এই কোকৰাঝাৰৰ এটা সময় সাংসদ আছিলে নৱ কুমাৰ শৰণীয়া আৰু তাতকৈ বেছি ভোটত জিকাৰ কাৰণে আমি এইবাৰ NDA AGP হওক BJP হওক আৰু UPPL হওক আমি সকলোৱে কাম কৰি আছোঁ আৰু নিশ্চয়কৈ এইবাৰ সেই ৰিজাল্টটো আমি পাবলৈ সক্ষম হ'ম আপোনালোকৰ বিধায়ক ৰামাকান্ত দেউৰীয়ে কয় যে মুছলমানে যদি ভোট দিয়ে তেতিয়াহ'লে বিদেশী হ'ব এই ক্ষেত্ৰত কিবা প্ৰতিক্ৰিয়া দিব নেকি কোনে কি কৈছে আমি নাজানো বিদেশী হোৱা বিদেশী নোহোৱা স্বদেশী হোৱা এইটো আইনৰ প্ৰক্ৰিয়া আইনে জানিব কোনে ভোট দিব আহিব নিদিব কিন্তু আমি সকলো ভোটাৰৰ ওচৰত যাম আমাৰ মাইনৰিটি নাই মেজৰিটি নাই বড়ো নাই অবড়ো নাই বঙালী নাই নেপালী নাই আদিবাসী নাই আমাৰ কাৰণে সকলোৱে ভোটাৰ্ছ আৰু সকলোৰে ভাৰতীয় সংবিধানে তেওঁলোকক ভোটাৰ্ছসকলক সেই যি মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰ দিছে সকলোৱে মৌলিক অধিকাৰ সাব্যস্ত কৰিব লাগে যাৰ যাৰ পচন্দ অনুযায়ী নিশ্চয়কৈ তেওঁলোকে ভোট ডালিব কিন্তু মই ভাবোঁ যে বিটিআৰ অঞ্চলৰ মানুহে আমাৰ NDAৰ যি প্ৰাৰ্থী আছে আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া তেওঁক নিশ্চয়কৈ ভোট দিব এইকাৰণে দিব যে 2014ৰ আগৰ বিটিআৰ আৰু 14ৰ পিছৰ বিটিআৰৰ কথা আমাৰ বিটিআৰবাসীৰ নিশ্চয়কৈ তেওঁলোকে অনুভৱ কৰিব পাৰিছে এটা সময় আছিলে যে বিটিআৰ অঞ্চলত আমি চিন্তা কৰিব লগা হৈছিলে যে আমি আচলতে ঘৰৰ পৰা ওলাই গ'লে সঠিকভাৱে আমি সঠিক সময়ত ঘৰ আহি পামনে নাই আমাৰ ল'ৰা ছোৱালী স্কুলত গ'লে স্কুলৰ পৰা ঘৰ আহি পাবলৈ নাই একমাত্ৰ তাৰ পৰা পৰিত্ৰাণ দিয়া চৰকাৰটো হৈছে BJP নেতৃত্বাধীন UPPL নেতৃত্বাধীন AGP নেতৃত্বাধীন এই চৰকাৰখনে দিছে সেইকাৰণে বিটিআৰবাসীৰ ৰাইজৰ এটাই কথা যে আমি শান্তি য'ত পাইছোঁ আমি তাৰ লগত থাকিম আৰু নিশ্চয়কৈ থাকিব আমি বিভিন্নভাৱে আমাৰ ইয়াতে কোনো ভাগাভাগি নাই আমি সংখ্যালঘুও নহয় সংখ্যাগুৰুও নাই আমি এজ এ নাগৰিক হিচাপে সকলোৰে ওচৰত যাম আৰু তেওঁলোকে আমাৰ লগত থাকিব বুলি আমাৰ দৃঢ় বিশ্বাস